শুনাইলে আজি যন্ত্ৰপূজা আজি আমন্ত্ৰণ কৰি আনিছোঁ। একচুৱেলি এইটো আপোনালোকৰ মৰম যন্ত্ৰৰ বাবে নহয়, আপোনালোকৰ মৰম জুবিনৰ বাবে। আজি জুবিনৰ মৰম দেখাইছে কাৰণে আজি আমি যন্ত্ৰ ইয়াত আহিছোঁ। আমাক আশীৰ্বাদ কৰিব যে আমি অলপ হ'লেও জুবিনৰ কিবা অলপ আমি চলাই আমি আগবঢ়াই লৈ যাব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ। একচুৱেলি আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ এতিয়া এটা দায়িত্ব বাঢ়িছে। একচুৱেলি জুবিনে আমাক চবকে এটা বুজা দি গৈছে। সি যিমানখিনি কাম কৰি গৈছে, যিমানখিনি কাম দেখাই থৈ গৈছে, সেইখিনি আমি আগুৱাই নিব লাগিব। চবৰে ডিউটি আমি মিউজিকেলি আমি অলপ মিউজিকেলি আগবঢ়াম, কোনোবাই ফিল্ম ইণ্ডাষ্ট্ৰিটো আগবঢ়াব। আপোনালোকে এডালকে নাহৰ ৰুব ঘৰত, ইজনে ইজনক ভাল পাব। এই জাতি ধৰ্ম এইবোৰ ভেদাভেদ চব বাদ দিয়ক। জুবিনৰ যিটো সপোন, এটা বৰ অসম কৰিব লাগিব এখন। আৰু সেইবোৰ কৰিলেহে জুবিনটো ক'ত আছে বুলি নকওঁ, জুবিন আমাৰ মাজতে আছে, আমাৰ মাজত থাকিব, কিন্তু হেপী থাকিব। সি তেতিয়া হেপী থাকিব। আমাৰ ডিউটিবোৰ কৰি যাম। সোণাৰীক আগতো আহি সেইকাৰণে মই কৈছোঁ, আমি আহিলে সদায় প্ৰতিখন মঞ্চত এনেকুৱা লাগে যে আমাৰ ৰজাটো নাই, আমি সৈন্যকেইটাই কৰিম কিন্তু এই সৈন্যকেইটাই লাগি থাকিব, কিন্তু লাষ্টলৈকে এই সৈন্য ভাগৰি নাযায়। কিন্তু জাষ্টিছ লাগিব, বাকী পৃথিৱীত যি হৈ থাকিব। আমাৰ হত্যাকাৰীক শাস্তি পাবই লাগিব। কোনো নহ'লেও ভগৱান আছে, কাৰণ ঈশ্বৰে নিজৰ পুত্ৰটোক জাষ্টিছ নিজে দিয়াব। তেওঁলোকে হত্যাকাৰীয়ে এখন দৰ্জা খুলিব, আমি 10খন দৰ্জা বন্ধ কৰি দিম মুখত, কিন্তু ন্যায় লৈহে এৰিম। তাত আমাৰ বেগজ্ঞান নাই, সেইটো বেগজ্ঞান আমাৰো, সেইটো পাহৰিও নাযাওঁ কেতিয়াও। মৰাৰ দিনটোলৈকে লাগি থাকিম যে জুবিনক ন্যায় দিহে এৰিম। জাষ্টিছ থেংক ইউ সোণাৰী, আমাক এই জুবিনৰ মৰম দেখুওৱাৰ বাবে। আৰু আমাৰ জুবিনে সদায় কৈছিল, এইটো মোৰ বেংক নহয়, মোৰ এইটো পৰিয়াল। আমাৰ সেইকাৰণে আমি ভাবিলোঁ যে আমি পৰিয়াল হৈ থাকোঁ, এটা গোট হৈ থাকোঁ, এটা মুঠি হৈ থাকোঁ। আৰু এই পৰিয়ালৰ আমাৰ আৰু এজন খুব ইম্পৰ্টেণ্ট সদস্য, সদায় আমাৰ লগত দিনে ৰাতি প্ৰগ্ৰেমত এই মাহ 2-3 মাহ ঘূৰি থাকে। আৰু সেইজনেও মোক সদায় কৈছিল যে পাৰ্থ, মোৰ এই পৰিয়ালটো ভাঙি নিদিবা। আৰু সেই পৰিয়ালটো আমি ভাঙি নিদি একেলগে পৰিয়াল হৈ যন্ত্ৰ হৈ গোট খাই আছোঁ। আৰু সেই পৰিয়ালৰ এজন সদস্য আজি আপোনালোকৰ এই সোণাৰীলৈ আহি পাইছে। তেখেতক মই মঞ্চলৈ মাতিব খুজিছোঁ, গৰিমা শইকীয়াৰ। আৰু জুবিনৰ আমি চব জানো, বহুতে জানে, বহুতে নাজানে। জুবিনৰ বহুত কবিতা আছে। জুবিনে লিখি থৈ যোৱা বহুত কবিতা আছে। দুখনকৈ কিতাপ পাব্লিছ হৈছে। আপোনালোকে দোকানত বিচাৰিলে পাব। আৰু গৰিমাই ক'ব কৰিবা। এতিয়া আমি সেই কিতাপবোৰ পাব। আমি এতিয়া সেই জুবিনে সদায় মনৰ কথা, এই কবিতাখিনি গৰিমাই সদায় কৈছিল যে, মই কৈছোঁ গৰিমা আমাৰ লগত থাকিবা, এই পৰিয়াল থাকিবা আমাৰ লগত, আগতে যেনেকৈ তুমি থাকিবা। গৰিমাই কৈছে, মই কি কৰিম? মই কৈছোঁ তোমাকো এটা দায়িত্ব দি গৈছোঁ। সেই কবিতাখিনিতো ৰাইজৰ আগত তুমি শুনাব লাগিব ন, কোনে শুনাব? চ' গৰিমাৰো সেই এটা ইমান ধুনীয়া এটা তাই আগবাঢ়ি আহিছে যে, য়েছ লেট মি অলছ' টেক এ ডিউটি। এই জুবিনৰ সেই সৰু ধুনীয়া মৰম লগা কবিতাখিনি, সেইখিনিকে আমি চেষ্টা কৰিছোঁ আপোনালোকৰ আনিবৰ কাৰণে। আৰু আপোনালোকৰ থেংক ইউ ছ' মাছ, আমাক আশীৰ্বাদ কৰি থাকিব। থেংক ইউ। হেল্ল', 40 সংখ্যক ৰাজহুৱা সোণাৰী বিহু সন্মিলন। আৰু আজি এই বিহু সন্মিলনত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে প্ৰাণ